হেল্ল' ভিউৱাৰ্ছ, মোৰ ভিডিঅ'টো দিওঁতে ভালেখিনি পলম হৈ গ'ল। আশা কৰোঁ আপোনালোকে সৰহসংখ্যকে ফৰ্ম ফিল আপ কৰি লৈছে। তথাপিও মই এটা কথা কওঁ, ফৰ্ম ফিল আপ কৰোঁতে ডিষ্ট্ৰিক্ট যেতিয়া ছিলেকশ্যন কৰিব সেই ক্ষেত্ৰত খুব সাৱধান হ'ব, ঠিক আছে। ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰা সাৱধান হোৱাৰ কাৰণটো হ'ল যে সকলো ডিষ্ট্ৰিক্টতে ছেইম ছিট কেপাচিটি নাথাকে। উদাহৰণস্বৰূপে যদি বৰপেটা ডিষ্ট্ৰিক্টত আপোনাৰ 400টা ছিট আছে, বঙাইগাঁও ডিষ্ট্ৰিক্টত মাত্ৰ 100টা ছিট আছে। কিছুমান ডিষ্ট্ৰিক্টতো মাত্ৰ 50টা ছিট আছে, যেনে ধেমাজি, তাৰপিছত ডিমা হাছাও, এইবিলাক ডিষ্ট্ৰিক্টত অতি কম সংখ্যক ইনটেক কেপাচিটি আছে। য'ত ইনটেক কেপাচিটি কম তাত কাট অফ নিশ্চয় হাই যাব, এইটো নিশ্চিত। সকলোৰে মন থাকে যে প্ৰাইভেট গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন এডমিশ্যনটো পাবলৈ। গতিকে আপোনালোকে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰোঁতে খুব সাৱধান। আৰু যদি ভাবে DL Edটো সকলোৰে কাৰণে আপোনাৰ কাৰণে যদি একদম ভাবে যে মই নকৰিলে নহ'ব, ইম্পৰ্টেণ্ট, যদি এফৰ্ড কৰিব পাৰে বাহিৰা ডিষ্ট্ৰিক্টত ক'ৰবাত যাই কিনে ভাড়া থাকি কিনে হ'লেও যদি কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ আপত্তি নাই। হোম ডিষ্ট্ৰিক্টত বাহিৰে অন্য এখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকৰ সমস্যাটো অলপ কম হ'ব। আৰু যদি হোম ডিষ্ট্ৰিক্টত খুব ছিট কম বা আপোনাৰ নম্বৰো যদি ভাবে কি কম নম্বৰ হ'লে নাপাম নেকি, তেতিয়া বিপদৰ সন্মুখীন হোৱাতকৈ বেছি ছিট থকা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে। এইখিনি কথা। সেইকাৰণে ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰোঁতে খুব সাৱধান হ'ব। তাতে আপোনালোকে কাউন্সেলিং কৰিব লাগিব ৰিজাল্টৰ পিছত, আৰু তাতে চেণ্টাৰ পাব আৰু যোনটো ডিষ্ট্ৰিক্ট ছিলেক্ট কৰে ফৰ্ম ফিল আপ কৰোঁতে সেইটো ডিষ্ট্ৰিক্টতে। গতিকে সাৱধান, ঠিক আছে। আৰু যদি কিবা টিচিং ৰিলেটেড আপডেট বা কিবা এনেকৈ থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই নিশ্চয় আপডেট দিবলৈ চেষ্টা কৰিম।